সো গাইস ঘৰত বোলো গাড়ী কি আছে কি নাই আপডেট এটা দিওঁ আৰু ডিজায়াৰ এখনো আনিছোঁ সেইখনো আপোনালোকক দেখাওঁ বোলো বাকী ঘৰত গাড়ী খালিয়ে হৈ আছে গেৰেজটো একদম খালী গাড়ীবোৰ আজিকালি পাবলৈ নোহোৱা হৈছে আৰু পালেও বহুত বেছি দাম হোৱা হৈছে আমি যিটো ৰেটত চেল কৰোঁ সেইটো ৰেটতকৈ বেছি লাগে অ'নাৰকে গতিকে আনিবলৈও সুবিধা হৈ আছে আৰু যিখিনি গাড়ী কম দামত মিলে সেইখিনি মোৰ আকৌ পচন্দ নহয় এই চিষ্টেমটো হৈ আছে গতিকে ঘৰত গাড়ী নাই একেবাৰে খালী হৈ আছে এই চুইফ্টখন আৰু চুইফ্ট ডিজায়াৰখনহে আছে দুখন ফোনটো আহিলেই নহয় এই ডিজায়াৰখন আৰু সেই চুইফ্টখন এই দুখনে আছে এইখন চুইফ্ট মই সেইদিনাখন দেখাইছিলোঁ আপোনালোক এইখনো আমাৰ ঘৰৰ ওচৰৰে যে মানে এই ৱেগনাৰখন যে নিছিল যে তেওঁৰ বন্ধু এজনে আকৌ চালেহি চাই পেলাই গাড়ীখন ফাইনেল কৰিছে তেওঁ ফাইনেন্স কৰিব মানে ফাইনেন্সত ল'ব গতিকে ফাইনেন্সৰ ফাইলটো লগাইছোঁ চাওঁ কি হয় কি নহয় যদি ফাইনেন্সৰ ফাইলটো এপ্ৰুভ হয় তেতিয়া তেওঁৱে ল'ব আৰু যদি নহয় যদি কেঞ্চেল হয় তেতিয়া মই আপোনালোকক আপডেটটো দিম বাকী এখন 2014 চনৰ আছিল পেট্ৰলৰ আছিল ফাৰ্ষ্ট অনাৰ আছিলে এইখনৰ দাম আছিলে 290 লক কৰা আছে এইখন গাড়ীও আপোনালোকক ভালকে দেখাই থৈছোৱে মই ভিডিঅ' বনাই থৈছোঁ এইখনো চাব আপোনালোকে ডিছপ্লেৰ পৰা আদি কৰি সকলো লাগি আছে ফাৰ্ষ্ট অনাৰ হয় আৰু 290 দাম আছিলে গাড়ীখন খুব ধুনীয়া হৈছে আৰু গাড়ী মই কোৱালিটিত কম্প্ৰমাইজ কেতিয়াও নকৰোঁ মোৰ গাড়ীখিনিত মই বহুত কিছু চাইহে আনো মানে যিটি গাড়ীখন আনি পটকৈ আনি আপোনালোককো মই নিদিওঁ সঁচা কথা আৰু এইখন ডিজায়াৰ 2012 চনৰ হয় আৰু পেট্ৰলৰ হয় এলেক্সাই হয় সেইখন সেয়া ইণ্টেৰিয়ৰ কোনোবাই যদি এল্টো এখন ল'ম বুলি ভাবি আছে তাতকৈ ডিজায়াৰখন ল'লে লাভ হ'ব ইয়াত পাৱাৰ ষ্টাৰিং আছে এচি আছে মিউজিক চিষ্টেম আছে হিটাৰ আছে পাৱাৰ উইণ্ড' নাথাকে এলেক্সাইত আৰু এখন পেট্ৰলৰ ইঞ্জিনৰ হয় গাড়ীখন ভাল হৈ আছে খুব ধুনীয়া হৈছে আৰু যিটি গাড়ী মই নিকিনো আৰু আপোনালোকক নিদিওঁ একদম মানে আৰু চাওক এই তলৰ ফেণ্ডাৰ লাইনিংকেইটা মই নতুনকৈ লগাই দিছোঁ এই চক এক্সাভাৰ দেখিছেনে মই চক এক্সাভাৰ 4টাই নতুন লগাই দিছোঁ অকণমান চাউণ্ড আছিলে গতিকে 4টাই নতুন লগাই দিছোঁ এইটো নতুন আপোনালোকে এনেই ভালে ভালে চলাই থাককগৈ বুলি গতিকে সেয়াই আৰু এয়া চাওক গতিকে 4টা চক এক্সাভাৰে নতুন লগাই দিছোঁ আৰু 4টা চক এক্সাভাৰ নতুন লগাব যাওঁতেও মোৰ খৰচ হৈছেগৈ পিছৰ দুটা 2100কৈ লৈছে মাৰুতি জেনুইন পাৰ্টছৰ তাত গ'লগৈ 4200 আকৌ এইকেইটা 1600কৈ হৈছে 1600কৈ 3200 4200 আৰু 3200 7,500 আৰু লগোৱা 1000 8,500 টকা মই সেয়াতে খৰচ কৰি দিছোঁ ছাছপেনশ্যন ৰিলেটেড কামকেইটা মই কৰি দিছোঁ আৰু প্লাছ ইটো সিটো টুকটাক যি খুচুৰা খুচুৰি সৰু সুৰা কামকেইটা থাকে সেইকেইটাও মই কৰি দিওঁৱেইতো এনেকুৱা নহয় যে গাড়ী এখন আপোনালোক পটকৈ আৰু বহুত কমত দি দিব লাগে আৰু আপোনালোকে নি পেলাই কাম কৰি পেলাই পাতি থাকিব লাগে সেই চিষ্টেমৰ কাম নহয় মানে মোৰ একদম কোৱালিটিত মই কম্প্ৰমাইজ নকৰোঁ গাড়ী এখন আপোনালোকক যেতিয়া দিওঁ মনৰ পৰা মানে একদম মনৰ পৰা মানে মই ছেটিছফাই হ'ব লাগিব তেনেকুৱাকৈহে দিয়া যায় মোৰ পৰা গাড়ী লোৱা কিজনে গম পাইছে আৰু তেওঁলোকে গাড়ী চলাই দেখিছে ফিডবেক দিয়ে আছে ৰাইজে কমেণ্টতে কৈ আছে বা কিবা হওক যি নহওক বাৰু সেইটো কথা মই বেছি বহলকৈ ক'ব নাযাওঁ ছেকেণ্ড হেণ্ডত মানে ইমানখিনি মিলোৱাও ইমান সহজ নহয়কৈ কম দামতো দিব লাগিব আৰু এই সৰু সুৰা কামখিনিও কৰি দিব লাগিব আৰু নন এক্সিডেণ্টেল এখনো দিব লাগিব ইঞ্জিনো ভাল দিব লাগিব গতিকে গোটেইখিনি মিলাই মই পাৰফেক্ট গাড়ী এখনে আপোনালোকক দিওঁ আৰু সেইটোৱে সদায় চেষ্টা কৰিয়ে গৈ থাকোঁ আৰু দুই এজনে কেতিয়াবা কমেণ্টত কৈ দিয়ে হেৰি এই 2012 চনৰ গাড়ী 13 চনৰ গাড়ী মানে ইমান পুৰণা হৈ গ'ল আৰু এই চবেই 5 লাখ টকা দি 6 লাখ টকা দি 4 লাখ টকা দি চুইফ্ট কিনিব নোৱাৰে চবেই নোৱাৰে কাৰোবাক কোনোবাই 2 লাখ টকাটো কিনিব লাগে কাৰোবাক 2.5 লাখ টকাটো লাগে গতিকে চবৰে কাৰণে মিলাবলগীয়া হৈছে গতিকে এইখনৰ ছাছপেনশ্যনৰ ৰিলেটেড যি টুকটাক কামকেইটা আছে সেইকেইটা মই কৰাই দিলোঁ এতিয়া আৰু পেট্ৰলৰ ইঞ্জিনৰ একো ইমান সমস্যা নাই ধুনীয়াকৈ চলাই থাকিব পাৰিব এইখনৰ মাইলেজো ভাল 18 মান পাবগৈ 16 17 18 চলোৱাৰ ওপৰত ডিপেণ্ড কৰিব বাকী সেয়া চাওক গোটেই 2012 দেখিছেনে ক'তো একো চেঞ্জ নাই গোটেই দৰ্জা চৰ্জা সকলোবিলাক আছিল ইঞ্চুৰেঞ্চ পলিউশ্যন মই একদম নতুনকৈ বনাই দিছোঁ এতিয়া গাড়ী এখনত চাওক ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ এনেকৈ মিলাই কাগজৰ কামখিনিতে 10,000 12,000 টকা খৰচ হৈ যায়গৈ মেকানিকেল ছাছপেনশ্যন ৰিলেটেড ইটো সিটো কাম কৰোঁতেও খৰচ হৈছেগৈ যথেষ্ট 12-13,000 টকা গতিকে ইমানখিনি খৰচ কৰি আৰু মইনো কি পালোঁগৈ আৰু এনেকুৱা নহয় একে অ'নাৰ এজনে যে বোলে আমাকলৈকে বহুত টকা কমত গাড়ী এখন আছে তেনেকুৱা নহয় চবেই জানে মাৰ্কেট ভেলুটো গাড়ীখন মই কাৰ পৰা কিনি আনিছোঁ কাক চেল কৰিছোঁ কিনোতাজনো মোৰ ভিডিঅ' চাই আছে বেচোতাজনো মোৰ ভিডিঅ' চাই আছে কিমান ৰেটত কি চেল কৰিছোঁ নিজেও চবেই গম পাই আছে গতিকে বহুত বেছি একো মাৰ্জিন নাথাকে কাম চামকেইটা কৰি সৰুকৈ মাৰ্জিন এটা ৰখা যায় ৰখাই আপোনালোকক দিয়া যায় আৰু কথাটো সেইটোৱে দেখিছেনে ফ্ৰণ্টৰ গ্লাছখনলৈকে ক'তো চেঞ্জ নাই এই লগ'টো দেখি গম পাইছে চাগে
গতিকে এইখনৰ দাম হ'ব 2,25,000 টকা মাত্ৰ 225 যদি এল্টো এখন লোৱা বাজেট আছে আপোনাৰ তেতিয়া এইখন ল'ব পাৰিব পেট্ৰলৰ চুইফ্ট ডিজায়াৰখন ল'ব পাৰিব এইখন আপোনাৰ কমাৰ্চিয়েল পাৰপাছতো ব্যৱহাৰ কৰিব পাৰিব প্লাছ স্পেচো ভাল স্পেচ আছে ভিতৰখনতো ভাল স্পেচ আছে গতিকে যিসকলে এল্টো লোৱা বাজেট আছে তেওঁ চুইফ্ট ডিজায়াৰখন ল'লে বেছি লাভ হ'ব মোৰ মতে আৰু এখন 2027 লৈকে কাগজ পাতি আপডেট আছে ইঞ্চুৰেঞ্চ পলিউশ্যনটো মই নতুনকৈ বনাই দিছোঁ আপোনালোকে একো কৰিব নালাগে প্লাছ মই তাতে ট্ৰেন্সফাৰটো কৰি দিম সেইখিনি খৰচ মোৰে থাকিব গতিকে এখন 225ত ল'ব পাৰিব আৰু এই মাজতে এটা ৰুল ওলাইছিল যে মানে নিউজ এটা মানে বুজি যে আছিল যে এইটো 15 বছৰ গাড়ী তেল দিয়া নহয় কিবা নহয় এনেকৈ যে ওলাই যে আছিলে সেই বিষয়ে মোক বহুত মানুহে ফোন কৰিছে এইটো সঁচা নেকি একচুৱেলি সেই ৰুলটো আমাৰ ইয়াত নহয় আৰু এই ৰুলটো ওলাইছে দিল্লীৰহে হয় গতিকে সেই ৰুলটো দিল্লীৰ কাৰণে হয় আমাৰ অসমৰ কাৰণে নহয় আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনাক এতিয়া আমিবোৰতো অসমতে আছোঁ গতিকে একো চিন্তা কৰিব নালাগে মোৰ এতিয়া নিজে ডিজেলৰ দুখন গাড়ী আছে এখন 2012 চনৰ আৰু ডিজাৰ এখন দেউতাই লৈ গৈছে এখন 2012 চনৰ গতিকে মোৰে নিজৰে 12 চনৰ গাড়ী আছে গতিকে সেইটো বিষয়ে একো কথা নাই এখন 01 MB মোৰ গাড়ীখনো 01 MB চিৰিজৰ গাড়ী গতিকে সেই বিষয়ে কোনো কথা নাই পেট্ৰলৰ ক'লোৱে মই টায়াৰ চায়াৰবিলাক ঠিকে আছে লৈ চলাই থাকিলে হ'ল সেইবোৰ চিল হৈ আছে এখন গাড়ীখনৰ লুক হোৱাইট কালাৰ এইবোৰ অৰিজিনেল পেইণ্টে আছে যিহেতু এখনৰ পাৱাৰ উইণ্ডো নাহে গতিকে ইয়াত এলেক্সাই মডেল ইয়াত মেনুৱেল আছে আৰু ইণ্টেৰিয়ৰ মিউজিক চিষ্টেমটো ৰানিং হৈ আছে এই বনেট চাওক বনেটলৈকে চিল হৈ আছে এইবোৰ এইটো ইঞ্জিন পেট্ৰলৰ ইঞ্জিন মোৰ গাড়ীত আপুনি চিল ইঞ্জিন পাবই ইঞ্জিন খোলা গাড়ী মই চেল নকৰোঁ আপোনালোকক নিদিওঁ আৰু মই নিজেও নিকিনো গতিকে এখন চিল ইঞ্জিনৰ হয় আৰু এইবোৰ ষ্টিকাৰবিলাক দেখিছে আগৰ পিলাৰটোৱে ইনটেক আজিলৈকে পিলাৰটোৱে ক'তো লগা নাই মানে গাড়ীখন যেতিয়া এক্সিডেণ্ট হ'ব এই বস্তুটো ভাঙিব এইটোৱে ফ্ৰেছ হৈ আছে চাওক আৰু এই বনেটখন চেঞ্জ হ'ব এয়া ফ্ৰেছ হৈ আছে এইখিনি মই কোৱালিটি মেইনটেইন কৰোঁ কথাটো সেইটো গতিকে এইটো পেট্ৰলৰ ইঞ্জিন আৰু চিল হৈ আছে গাড়ীত কোনো কাম নাই লওক আৰু চলাই থাকক ধুনীয়াকৈ যিকেইটা টুকটাক কাম আছে মই গোটেইকেইটা কৰাই দিছোঁ এইখন গাড়ী লুক গাড়ী আৰু ঘৰত ষ্টক নাই এই চুইফ্টখনে আছে আৰু এইখন চুইফ্ট এইখন ডিজাৰখন আছে আৰু এইখন চুইফ্টখন আছে দুইখনেই আছে আৰু এইখনত হয় ফাইনেন্স যদি কেঞ্চেল হয় মই আপোনালোকক আপডেটটো দিম তেতিয়া লৈ ল'ব পাৰিব এইখন 290 আছিলে আজকে 290 নলোঁ কিবা এটা মই নেগচিয়েট কৰি দিম প্লাছ ট্ৰেন্সফাৰ গোটেইখিনি মোৰে থাকিব সেইখিনি ময়ো কৰি দিম সেইখন ডিজাৰ 225ত ল'ব পাৰিব এই গ্লাছখন অৰিজিনেল একদম কোম্পানীৰ পৰা গ্লাছ এইখন মানে কি দৰ্জাবিলাক গ্লাছবিলাক ফুলকৈ মাৰি থওঁতে গৰমতে এইখিনি জেগা লাইনিং এটা আহিছে এই অকণমান এইখিনি একো অসুবিধা নকৰে আপোনালোকে নি ধুনীয়াকৈ চলাই থাকিব পাৰিব আৰু গ্লাছ বস্তুটো কি কেতিয়াবা গাড়ীৰ পৰা শিলগুটি চিটিকি আহিও ফাটি যায় গতিকে এইখিনিৰ কাৰণে একো চেঞ্জ কৰিব নালাগে অকণমান জাষ্ট ফাটা আছে কেতিয়াবা যদি বেছিকৈ কিবা হয় তেতিয়া চেঞ্জ কৰিলে হৈ গ'ল বাকী এইখিনি লাইনিং জাষ্ট ইমান অসুবিধা নকৰে গাড়ী চলালেও একো অসুবিধা নকৰে গতিকে এইখিনি আৰু কাম বুলি ক'লে ছাছপেনশ্যন একো কাম নাই স্মুথ হৈ আছে ইঞ্জিন আদি কৰি সকলোবিলাক স্মুথ গাড়ী চলাই থাকিলে হ'ল AC আছে ACটো ৰানিং হৈ আছে গাড়ীখনটো আপোনালোকক দেখালোৱে যিমানখিনি পাওঁ গতিকে ল'ম বুলি ভাবিলে এখন ল'ব পাৰিব আৰু